নমস্কাৰ, জ্ঞান সেতু একাডেমীলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আমি কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজ এটা ষ্টাৰ্ট কৰিছিলোঁ। তাতে আমাৰ 2025ত যিমানবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে, তাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক আমি ডিছকাশ্যন কৰিছিলোঁ। আৰু অলৰেডি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ দুটা তিনিটা ভিডিঅ' বা দুটা তিনিটা ক্লাছ গৈছে আৰু সেই একে ধৰণৰ আমি আকৌ কণ্টিনিউ কৰি আছোঁ। ইয়াতে 2025ত যিমানবিলাক কাম ফাৰ্ষ্ট হৈছে বা যিমানবিলাক কাম এতিয়ালৈকে কৰা হৈছে আৰু সেইবিলাক কাৰেণ্ট এফেয়াৰ্ছত আমি পাইছোঁ, তাৰে ভিতৰত চিলেক্টিভ বা যোনবিলাক ইম্পৰ্টেণ্ট হয় সেই টপিকবিলাক আমি ডিছকাশ্যন কৰি গৈ আছোঁ। ইয়াতে আমাৰ 8 থাকিব হেল্থ, কালচাৰ, ডিফেন্স, ইকনমিক এই গোটেইখিনি এডুকেশ্যন সেই গোটেইখিনি লাইনত যিমানবিলাক ইম্পৰ্টেণ্ট টপিকছ আছে সেইবিলাক আমি ডিছকাশ্যন কৰি গৈ থাকিম। গতিকে আজি ক্লাছৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ৱেৰ ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট অৰ্গেনিক ফিচাৰিজ ক্লাষ্টাৰ লোকেটেড? ভাৰতৰ প্ৰথম জৈৱিক মীন ক্লাষ্টাৰ ক'ত অৱস্থিত? আমাৰ ভাৰতৰ প্ৰথম মীন ক্লাষ্টাৰ এটা কি কৰা হৈছে উত্থাপন কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে আৰু সেইটো ক'ত লোকেটেড বা কোনটো জাগাত আছে? এনচাৰটো হ'ল ছিকিম। ভাৰতৰ ছিকিমত আমাৰ ফাৰ্ষ্ট ফিচাৰিজ ক্লাষ্টাৰটো কি কৰা হৈছে উদ্বোধন কৰা হৈছে বা স্থাপন কৰা হৈছে। লাঞ্চেছ এক্সপ্লেনেশ্যনত আছে যে লাঞ্চ বা ইউনিয়ন মিনিষ্টাৰ ৰাজীৱ ৰঞ্জন সিং আমাৰ ইণ্ডিয়াৰ ইউনিয়ন মিনিষ্টাৰ ৰাজীৱ ৰঞ্জন সিঙে কি কৰিছিলে ইয়াৰ শুভাৰম্ভ বা লাঞ্চ কৰিছিলে, আৰম্ভণি কৰিছিলে। আৰু এইটো কি হৈছে জৈৱিক কৃষিৰ বাবে পৰিচিত ছিকিমত এতিয়া জৈৱিক জলজ কৃষি একত্ৰিত হৈছে। আৰু এই ক্লাষ্টাৰটোৰ মেইন উদ্দেশ্য বা মেইন কামটো কি হ'ব? ক্লাষ্টাৰে ৰাসায়নিক মুক্ত মীন পালনক কি কৰিছে প্ৰসাৰিত কৰে আৰু ই কি কৰিব মাছমৰীয়াসকলৰ বাবে এক বহনক্ষম জীৱিকাৰ সহায় কৰিব বা সহায়ক হ'ব। গতিকে ইয়াৰ এনচাৰটো হ'ল ছিকিম, যে ক'ত লোকেটেড হৈ আছে বা ক'ত অৱস্থিত আছে অৰ্গেনিক ফিচাৰিজ, এইটো হ'ল ছিকিম। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ ফাৰ্ষ্ট আয়ুৰ্বেদিক ডায়েগনষ্টিক ডিভাইচ? যে ভাৰতৰ প্ৰথম আয়ুৰ্বেদিক নিদান যন্ত্ৰটোৰ নাম কি? সেইটো হ'ল নদী তৰংগিনী। ভাৰতত আয়ুৰ্বেদিক নিদান বা আয়ুৰ্বেদিক নামৰ এটা ডিভাইচ কি কৰা হৈছে বনোৱা হৈছে আৰু সেইটো ক'ত মানে কি নাম দিয়া হৈছে? সেইটো নাম দিয়া হৈছে নদী তৰংগিনী। আৰু এই যন্ত্ৰটোৱে কি কৰে একচুৱেলি এই যন্ত্ৰটোৱে পৰম্পৰাগত বৈদিক যোনবিলাক ৰোগ আছে সেইবিলাকৰ পালচেছ the device use AI to analyze a patient's pulse like a traditional বৈদ্য। এই ডিভাইচবিলাকে কি কৰে AI সহায় লৈ পেলাই পেচেণ্টছ বা ৰোগীৰ পালচবিলাক বা নাড়ীৰ যোনবিলাক বিশ্লেষণ আছে সেইবিলাক AI দ্বাৰা কি কৰে AI সহায় লৈ পেলাই এনালাইজ কৰে বা বিশ্লেষণ কৰে। তো সেইটো কেনেকে কৰে বৈদ্যৰ দৰে কি কৰে সেইটো বিশ্লেষণ কৰে বা চায়। আমাৰ যোনবিলাক বৈদ্য আগৰ দিনত আছিলে ন, বৈদ্যদেৱে আমাক হেৰি দিয়ে কি কয় মেডিচিন দিয়ে, তো তেনেকুৱা বৈদ্যৰ নিচিনা ট্ৰেডিচনেল বৈদ্যৰ নিচিনা হেৰি কৰে এইটো বিশ্লেষণ কৰে। আৰু এইটো কি হৈছে approved by CDSCO for clinical use, ক্লিনিকেল ব্যৱহাৰৰ কাৰণে বা ক্লিনিকেল ইউজৰ কাৰণে CDSCOৰ দ্বাৰা কি হৈছে এপ্ৰুভ কৰা হৈছে। আৰু ই কি কৰিছে প্ৰাচীন যোনবিলাক নদী পৰীক্ষাক আধুনিক ডিজিটেল নিদানলৈ বা আধুনিক ডিজিটেললৈ অনুবাদ কৰাৰ সহায় কৰে। আৰু ই চিকিৎসকসকলক ডক্টৰছবিলাকক কিহত হেল্প কৰে? আগতীয়াকৈ ভাৰসাম্যহীনতা বা আগতীয়াকৈ ৰোগ ধৰা পেলোৱাত বহুতখিনি সহায় কৰে। গতিকে ইয়াৰ এনচাৰটো হ'ল নদী তৰংগিনী, যে আয়ুৰ্বেদিক ডায়েগনষ্টিক ডিভাইচটোৰ নাম কি? নদী তৰংগিনী। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ ফাৰ্ষ্ট ইলেক্ট্ৰিক এয়াৰ টেক্সি? ভাৰতৰ প্ৰথম
প্ৰথমখন বৈদ্যুতিক এয়াৰ টেক্সিৰ নাম কি? বৈদ্যুতিক বা ইলেক্ট্ৰিক টেক্সি, সেইটোৰ নাম হ'ল শূন্য। শূন্য হৈছে ইলেক্ট্ৰিক ভাৰ্টিকেল টেক্স অফ এণ্ড লেণ্ডিং এয়াৰ টেক্সি, আৰু সেইটো কি কৰা হৈছে, সেইটো চাৰ্লা এভাইয়েশ্যনছৰ দ্বাৰা বিকশিত কৰা হৈছে, আৰু ইয়াৰ মেইন লক্ষ্যটো হ'ল যে কম দূৰত্বত নগৰীয়া বা কম দূৰত্বত জাগাবোৰ ভ্ৰমণৰ ৰূপান্তৰ বা ভ্ৰমণ কৰাৰ প্ৰচেষ্টা, যে কম দূৰত্ব নগৰীয়া ভ্ৰমণৰ প্ৰচেষ্টা কৰাটো ইয়াৰ মেইন কি লক্ষ্য। আৰু এই উদ্বোধনে কি কৰিছে, ভাৰতৰ সেউজ গতিশীলতাৰ ৰোডমেপ অৰিহণা যোগাইছে। গ্ৰীণ মবিলিটি ৰোডমেপ, সেইটোত কি কৰে, বহুতখিনি অৰিহণা যোগায়। গতিকে ইয়াৰ এনচাৰটো হ'ল শূন্য, যে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ ফাৰ্ষ্ট ইলেক্ট্ৰিক এয়াৰ টেক্সি, সেইটো হ'ল শূন্য বা শূন্য। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ভিলেজ বিকাম ইণ্ডিয়াজ ফাৰ্ষ্ট ছ'লাৰ বৰ্ডাৰ ভিলেজ, যে কোনখন গাঁও ভাৰতৰ প্ৰথম সৌৰ সীমান্তৰ গাঁও বুলি ধৰা হয় বা জনা যায়, সেইটো হ'ল মাছালি, যোনটো ক'ত আছে, গুজৰাটত আছে। এইটো কি কৰা হৈছে একচুৱেলি, যোনটো PM-ৰ সূৰ্য ঘৰ যোজনা, PM সূৰ্য ঘৰ যোজনা, সূৰ্য ঘৰ যোজনা যোনটো আছে, সেইটোৰ আন্ধাৰত 119টা ঘৰক এই ৰোডটপটো কি কৰা হৈছে, প্ৰদান কৰা হৈছে, বা 119টা ঘৰৰ ছাদৰ ওপৰত কি কৰা হৈছে, স্থাপন কৰা হৈছে। আৰু এইটো কাৰ আন্ধাৰত আছে, PM সূৰ্য ঘৰ যোজনাৰ আন্ধাৰত আছে। আৰু গাঁওখন ভাৰতৰ সীমান্ত অঞ্চলৰ, গাঁওকেইখন কি হৈছে, ভাৰতৰ সীমান্ত অঞ্চলৰ ওচৰত অৱস্থিত, যোনটো গাঁৱত দিয়া হৈছে, এইটো ভাৰতৰ সীমান্ত অঞ্চলৰ ওচৰত অৱস্থিত আছে। আৰু ই গতানুগতিকভাৱে বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে। পাৰ্টিকুলাৰলি যে আমি বিদ্যুৎ বা কাৰেণ্টৰ ওপৰত কি কৰোঁ, নিৰ্ভৰশীলতা হ'ম, সেইটোৰ পৰা কি কৰে, হ্ৰাস কৰে, যিহেতু এইটো কি হয়, ছ'লাৰ হয়। গতিকে সূৰ্যৰ পাৱাৰৰ বা সূৰ্যৰ দ্বাৰা এই বস্তুটো কি কৰে, চলে। শক্তি স্বাৱলম্বী সীমান্তৰ সম্প্ৰদায়ৰ বাবে মাছালিয়ে আদৰ্শ দাঙি ধৰিছে। চ' ইয়াৰ এনচাৰটো হ'ল, হুইচ ভিলেজ বিকাম ইণ্ডিয়াজ ফাৰ্ষ্ট ছ'লাৰ বৰ্ডাৰ ভিলেজ, তাৰ এনচাৰটো হ'ল মাছালি, যোনটো ক'ত অৱস্থিত, ক'ত আছে, গুজৰাটত আছে। নেক্সট কুৱেশ্যনটো হ'ল, ইন হুইচ ষ্টেট ৱাজ ইণ্ডিয়াজ ফাৰ্ষ্ট বায়'-বিটুমেন নেশ্যনেল হাইৱে ইনগ্ৰেট, যে ভাৰতৰ প্ৰথমটো বায়'-বিটুমেন ৰাষ্ট্ৰীয় ঘাইপথ কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছিলে, তাৰ শুদ্ধ এনচাৰটো হ'ল মহাৰাষ্ট্ৰ, নাগপুৰ। মহাৰাষ্ট্ৰত কি কৰা হৈছিলে, ভাৰতৰ প্ৰথমটো বায়'-বিটুমেন ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধন কৰা হৈছে। আৰু এই ঘাইপথত 15% বা 15% বায়'-বিটুমেন পিছৰ মিহলি ব্যৱহাৰ কৰা হয়, আৰু শস্যৰ অৱশিষ্টৰ পৰা আহৰণ কৰা লিগনিনৰ পৰা জৈৱ বিটুমেন উৎপাদন কৰা হয়। আৰু ই পথৰ স্থায়িত্ব শক্তিশালী কৰাৰ লগতে কাৰ্বন নিৰ্গমৰ বহুতখিনি কি কৰে, হ্ৰাস কৰে। প্ৰকল্পটো উদ্বোধন কৰে কোনে, নীতিন গাডকাৰীয়ে 2016 চনত কি কৰিছিলে, এই প্ৰজেক্টটো ইনগ্ৰেট বা উদ্বোধন কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল, where has India's first green hydrogen fueling station been set up? ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন ইন্ধন কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল, সেইটো হ'ল লাডাখত লাডাখৰ লেহত কি কৰা হৈছে, ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন ইন্ধন কেন্দ্ৰ স্থাপন কৰা হৈছে। আৰু এইটো কাৰ কাৰণে স্থাপন কৰা হৈছে, এইটো set up for NTPC by Amara Raja Infra। আমৰা ৰাজা ইনফ্ৰাৰ দ্বাৰা কি কৰা হৈছে, এইটো NTPCৰ বাবে স্থাপন কৰা হৈছে। NTPCৰ বাবে আমৰা ৰাজন ইনফ্ৰাৰ দ্বাৰা কি কৰা হৈছিলে, স্থাপন কৰা হৈছিলে। আৰু
এইটো কাক ছাপোৰ্ট কৰিছিলে? উচ্চ উচ্চতাৰ অঞ্চলত হাইড্ৰজেন ইন্ধন কূপ বাছক সমৰ্থন কৰাৰ কাৰণে এইটো কি কৰা হৈছিলে? ইনগ্ৰেট কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে। হিমালয় পৰিবহণৰ ডিজিটেলৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু কি কৰে? ভাৰতৰ হাইড্ৰজেন আন্তঃগাঁথনি শক্তিশালী কৰে। ভাৰতৰ যোনটো হাইড্ৰজেন আন্তঃগাঁথনি হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, সেইটো কি কৰে? শক্তিশালী কৰে বা ষ্ট্ৰং কৰে। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ এয়াৰপৰ্ট বিকামছ ইণ্ডিয়াছ ফাৰ্ষ্ট জিৰ' ৱেষ্ট এয়াৰপৰ্ট? কোনটো বিমানবন্দৰৰ ভাৰতৰ প্ৰথম শূন্য আৱৰ্জনা বিমানবন্দৰ হ'ল বা জিৰ' ৱেষ্ট বিমানবন্দৰ হৈছে? সেইটো হ'ল ইন্দোৰ বিমানবন্দৰ। ইন্দোৰ বিমানবন্দৰটো ভাৰতৰ প্ৰথম শূন্য বা জিৰ' ৱেষ্ট এয়াৰপৰ্ট বা বিমানবন্দৰ হিচাপে পৰিগণিত বা পৰিচিত হৈছে। আৰু এইটো কি হৈছে? দেৱী আহিল্যাবাই হোলকাৰ এয়াৰপৰ্ট achieves 100% waste recycling. এইটো দেৱী আহিল্যাবাই হোলকাৰ বিমানবন্দৰত 100% আৱৰ্জনা পুনৰ ব্যৱহাৰৰ সাধন কৰে। আৰু ই কঠিন তৰল আৰু খাদ্য আৱৰ্জনা লাইক solid, liquid and food waste কি কৰিছিলে? বহনক্ষমৰ বাবে প্ৰতিক্ৰিয়াকৰণ কৰে। বিমানবন্দৰটোৱে বৃত্তাকাৰ অৰ্থনৈতিক নীতিক প্ৰসাৰিত কৰে আৰু ই পৰিৱেশ অনুকূল বিমান পৰিবহণ হাবৰ বাবে এটা আৰ্হি নিৰ্মাণ কৰে। What is the name of India's first anti-pesticide suite for farmers? কৃষকৰ বাবে ভাৰতৰ প্ৰথম কীটনাশক বিৰোধী চুটটোৰ নাম কি? চুটকুট হয়। চুটকুট এটা কি কৰা হৈছিলে? বনোৱা হৈছিলে কাৰ কাৰণে? কৃষকৰ কাৰণে। আৰু সেই চুটকুটটোৰ নাম কি হয়? কিষাণ কৱচ। যোনটো চুটকুট হয়, যোনটো কিষাণৰ কাৰণে বনোৱা হৈছিলে, সেইটো নাম হ'ল কিষাণ কৱচ। আৰু এই ফুটটো বনোৱাৰ বা এই চুটকুটটো বনোৱাৰ মেইন উদ্দেশ্যটো কি হ'ল? যাতে কীটনাশক স্প্ৰে কৰাৰ সময়ত কৃষকসকল বা ফাৰ্মাৰ বিলাকৰ সুৰক্ষা প্ৰদান কৰা নাইবা সুৰক্ষা প্ৰদান কৰিব পাৰি। Brick in stems and developed by BRIC in stems Sepio Health Private Limited. এইটো কি হৈছে? Bricks in stems and চেপিঅ' প্ৰাইভেট লিমিটেডৰ দ্বাৰা কি কৰা হৈছে? বিকশিত কৰা হৈছে। আৰু কৃষকৰ ক্ষতিকাৰক যোনবিলাক ৰাসায়নিক পদাৰ্থ আছে, সেই সংস্পৰ্শৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এইটো বনোৱা হৈছে। আৰু ইয়াৰ খৰচ প্ৰায় কমেই হয় ক'ব গ'লে 4000, যাৰ ফলত কি হয়? ই সুলভ হয়। আৰু কীটনাশক স্প্ৰে কৰাৰ সময়ত যাতে কৃষকসকল প্ৰপাৰ সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ প্ৰতিও নজৰ দিয়া হৈছে। গতিকে এইটো মনত ৰাখিব যে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াজ ফাৰ্ষ্ট এণ্টি-পেষ্টিচাইড চুইট ফৰ ফাৰ্মাৰ্ছ? যাৰ নামটো হ'ল কি? কিষাণ কৱচ। হুইচ ষ্টেট আনভেইলড ইণ্ডিয়াজ ফাৰ্ষ্ট য়োগা পলিচি? কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম যোগ নীতি উন্মোচন কৰিছিলে? সেইটো হ'ল উত্তৰাখণ্ড। উত্তৰাখণ্ডই ভাৰতৰ প্ৰথম যোগ নীতি বা য়োগা পলিচি কি কৰিছে? উন্মোচন কৰিছিলে। উত্তৰাখণ্ড বিশ্বব্যাপী যোগৰ কি বুলি কোৱা হয়? গন্তব্য স্থান হিচাপে লক্ষ্য কৰা হৈছিলে। এইটো হ'ল উত্তৰাখণ্ডক কি কৰা হৈছিলে? বিশ্বব্যাপী যোগৰ গন্তব্য স্থান হিচাপে স্থান দিয়াৰ লক্ষ্য সিহঁতে লৈছে বা লক্ষ্য কৰা হৈছে। আৰু যোগ পৰ্যটন প্ৰশিক্ষণ কেন্দ্ৰ আৰু গৱেষণা প্ৰতিষ্ঠানক কি কৰে? ই সহায় কৰে। আৰু ঋষিকেশৰ সাংস্কৃতিক যোনবিলাক উত্তৰাধিকাৰ ব্যৱহাৰৰ বাবে কি কৰা হ'ল? হৰিদ্বাৰ utilize the cultural legacy for Rishikesh and Haridwar. হাৰিদ্বাৰ আৰু ঋষিকেশক কি কৰিছে? সাংস্কৃতিক উত্তৰাধিকাৰ ব্যৱহাৰৰ বাবে এইটো মেইনলি ছাপোৰ্ট কৰে।
আৰু ৰাসায়নিক স্বাস্থ্য আৰু সুস্থতা অৰ্থনৈতিক প্ৰসাৰিত কৰে। প্ৰমোটেড হলিষ্টিক হেল্থ এণ্ড ৱেলনেছ ইকনমি। গতিকে এইটো মনত ৰাখিব, ইয়াৰ শুদ্ধ আনচাৰটো হ'ল উত্তৰাখণ্ড। হুইচ ষ্টেট আনভিলেড ইণ্ডিয়াছ ফাৰ্ষ্ট য়োগা পলিচি? এইটো হ'ল উত্তৰাখণ্ড। গতিকে আজিলৈ ইমানখিনিয়ে ক্লাছটো মই ইয়াতে সামৰণি কৰিছোঁ। ভিডিঅ'টো আপোনালোকে ইমানখিনিলৈ চোৱাৰ কাৰণে বা ছাপোৰ্টছ কৰাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যদি কিছুমান যিকোনো ধৰণৰ কুৱেৰিজ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক ক'ব পাৰে বা জনাব পাৰে। আৰু এনেকেই আমি ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক কণ্টিনিউ কৰি যাই থাকিম। এই কাৰেণ্ট এফেয়াৰ্ছৰ যোনটো পাৰ্টছ হয় সেই চিৰিজটো আমাৰ কণ্টিনিউ হৈ যাই থাকিব। এটাৰ পিছত এটা আমাৰ ক্লাছ আহি যাই থাকিব। গতিকে আজিলৈ ইমানখিনিয়ে। থেংক ইউ ছ' মাছ।